ৰাইজৰ দলৰ জনজাগৰণ যাত্ৰাৰ মাজতে টিয়কৰ কলিয়াপানীত ৰাইজৰ দলৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ উপস্থিতি তথা ৰাইজৰ সহযোগত ব্যতিক্ৰমীভাৱে এই তৃতীয় বৰ্ষৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰি কেৱল কথাৰ ফুলজাৰিৰ মাজত আবদ্ধ নাথাকি প্ৰকৃত জাতীয় চেতনাৰে পথাৰ আমাৰ বজাৰ আমাৰ লক্ষ্যৰে ৰাইজৰ দল আগুৱাই যাব বুলি সংকল্প গ্ৰহণ কৰে সকলোৱে। উক্ত সভাত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন, উপসভাপতি হৰেশ্বৰ বৰ্মনকে প্ৰমুখ্য কৰি কেইবাগৰাকীও দলীয় জ্যেষ্ঠ নেতা উপস্থিত থাকি দলীয় সংকল্প ৰূপায়ণৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হয়। শেহতীয়াকৈ আৰক্ষী বিভাগত কুশল কলিতাৰ মৃত্যুৰ সন্দৰ্ভতো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ। অন্যহাতে আলফা আৰু চৰকাৰৰ শান্তি চুক্তিখন প্ৰকৃততে আত্মসমৰ্পণৰ চুক্তি বুলি অভিহিত কৰি এয়া কেৱল এক একাংশ আত্মসমৰ্পণকাৰী আলফাৰ চুক্তি যি অসমক ৰাজনৈতিক বা অৰ্থনৈতিক কোনো দিশত সুৰক্ষা প্ৰদান নকৰে বুলি মন্তব্য কৰে অখিল গগৈয়ে। আজি আমাৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপিত হ'ল টিয়কৰ কলিয়াপানীত। আমি এই প্ৰতিষ্ঠা দিৱস আজি আয়োজন কৰিলোঁ। যিহেতু আমাৰ ৰাইজৰ দলে এতিয়া এটা অবিৰত আৰু অভূতপূৰ্ব ঐতিহাসিক আমি এটা যাত্ৰাত আছোঁ, জনজাগৰণ যাত্ৰাত, যিটো জনজাগৰণ যাত্ৰাৰ নাম ৰাইজৰ মাজলৈ ৰাইজৰ দল। সেই জনজাগৰণ যাত্ৰাত থকাৰ কাৰণে আমি এইবাৰ অগতানুগতিকভাৱে এখন প্ৰতিষ্ঠা দিৱস আয়োজন কৰিবলগীয়া হ'ল। আমি যি ঠাইত আজি আহি পালোহি সেই গাঁৱতে স্থানীয় ৰাইজৰ লগত লৈ আজিৰ এই প্ৰতিষ্ঠা দিৱস আয়োজন কৰিলোঁ। আজিৰ এই প্ৰতিষ্ঠা দিৱসত আমি সংকল্প গ্ৰহণ কৰিছোঁ যে অসমক মুখেৰে কৈ থকা যি শ্ৰেষ্ঠ অসম, সেই মুখেৰে কৈ থকা শ্ৰেষ্ঠ অসম আজিৰ দিনটোত 250 টকাৰ বৃদ্ধ পেঞ্চন, 300 টকাৰ বিধৱা পেঞ্চন বা 1250 টকাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আঁচনি আৰু গাঁৱৰ অনবৰতে আজিকালি হাজিৰা কৰা ডেকা ল'ৰাবিলাক, গাঁওখন যদি চাই আপুনি কেৱল আৰু কেৱল আপুনি মিস্ত্ৰীৰ লগত যোগালী কৰা গাঁৱৰ ল'ৰাবিলাকক পাব আৰু বেংগলোৰ বা অন্য ঠাইলৈ গৈ কাম কৰা ল'ৰাবিলাকক পাব। তেনেকুৱাৰ জৰিয়তে এখন শ্ৰেষ্ঠ অসম গঢ়ি তোলাটো অসম্ভৱ। শুই উঠিয়ে যেতিয়া প্ৰথম জন্ম লাভ কৰিয়ে 2 বছৰতে যেতিয়া মোবাইলটো টিপিবলৈ শিকে আৰু আমেৰিকাৰ যিকোনো এটা দৃশ্য বা হলিউডৰ ফিল্ম এখন চাবলৈ শিকে, সেই ছাত্ৰজনে যেতিয়া পানীপৰা বিদ্যালয়লৈ যাবলগীয়া হৈছে আৰু অসমৰ বেছিভাগ বিদ্যালয়তে এতিয়া চৰকাৰী বিদ্যালয়তে পানী পৰে, তাত কেনেকৈ এখন শ্ৰেষ্ঠ অসম গঢ়ি তোলাটো সম্ভৱ? আজি গাঁৱৰ 90% ৰাস্তা এতিয়া কেঁচা ৰাস্তা। আজি বোকাত ল'ৰা ছোৱালীবিলাকে স্কুল বা কলেজলৈ যাব লাগে, ৰাস্তাত গৈ আনৰ ঘৰৰ টিউবৱেলত ভৰিটো ধুই জোতাযোৰ পিন্ধি কলেজত সোমাব লাগে। তেনেকুৱা এখন ৰাজ্যত শ্ৰেষ্ঠ অসম গঢ়িবলৈ বিচৰাটো বা শ্ৰেষ্ঠ ভাৰত বুলি কোৱাটো এইটো এটা প্ৰশাসনৰ বাদে আন একো নহয়। সেইকাৰণে আজিৰ প্ৰতিষ্ঠা দিৱসত আমি এই বিষয়বিলাক থ্ৰেড বেয়াৰ আলোচনা কৰি, বিতংভাৱে আলোচনা কৰি কেনেকৈ অসমক আমি পৰিৱৰ্তন কৰিব পাৰোঁ, ৰূপান্তৰ কৰিব পাৰোঁ আৰু প্ৰকৃত শ্ৰেষ্ঠ অসম, প্ৰকৃত ভাল অসম, প্ৰকৃত প্ৰত্যেকজন মানুহকে শক্তিশালী চহকী কৰা এখন অসম গঢ়িব পাৰোঁ, সেই সম্পৰ্কে আমি সিদ্ধান্ত লৈছোঁ, সেই সম্পৰ্কে আমি সংকল্প লৈছোঁ। অসম আদিত্য টিয়ক।